অসম গৌৰৱ এশিঙীয়াৰ আৰ্হিৰ তোৰণে আদৰিব ৰাইজক। সম্পূৰ্ণ হৈছে প্ৰস্তুতি সাজু আয়োজক। অধিৱেশনৰ প্ৰাক্ষণত ভট্টদেৱ ক্ষেত্ৰ উখল মাখল। বৃহৎ আয়োজন ব্যতিক্ৰমী পদক্ষেপেৰে শুকুৰবাৰৰ পৰা আৰম্ভ হ'ব অসম সাহিত্য সভাৰ সপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশন। অধিৱেশনৰ আৰম্ভণিৰ প্ৰাক্ষণত পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অন্তিম প্ৰস্তুতিত ব্যস্ত আয়োজক। আমাৰ প্ৰস্তুতি মোটামুটি সেই বজালীবাসীয়ে বা পাঠশালাবাসীয়ে এইবাৰ এক অনন্য ৰূপত পাঠশালা অধিৱেশনখন আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি এটা এনেকুৱা পৰিৱেশ সৃষ্টি কৰিবলৈ যত্ন কৰিছোঁ যাতে আমাৰ ইয়ালৈ আহি পেলাই অসমবাসীয়ে এটা বেলেগ অনুভৱ লৈ যায়। কাইলৈ আমাৰ পতাকা উত্তোলন হ'ব। ইয়াতে যিহেতুকে অসম সাহিত্য সভাৰ 108 বছৰ হ'ল, 108খন পতাকা লগতে 77 সংখ্যক যিহেতুকে আমি উদযাপন কৰিম সাহিত্য সভা, গতিকে 77খন পতাকাৰ লগতে এখন মূল পতাকা থাকিব। তেনেকৈ আমি প্ৰস্তুতি আমি পূৰ্ণ কৰিছোঁ। অধিৱেশনখনি প্ৰতিটো দিশৰ পৰাই সাফল্যমণ্ডিত কৰি তুলিবলৈ লগতে ৰাজ্যবাসীৰ অভিজ্ঞতাত এক ন অনুভৱৰ বীজ সিঁচিবলৈ প্ৰতিটো অনুষ্ঠানেই জিলিকাই তোলাৰ প্ৰয়াসত ব্যস্ত প্ৰতিখন উপসমিতি। বিজ্ঞান মেলা, প্ৰদৰ্শনী, গ্ৰন্থমেলা, কবিতা সন্মিলনী, বজালী হাট আদি প্ৰতিটো অনুষ্ঠানৰেই প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বিভাগীয় সমিতিসমূহে। কবি সন্মিলন আমি এইবাৰ মঞ্চত নকৰি আমি মুকলি আকাশৰ তলত আমি কবি সন্মিলন পাতিছোঁ। তাৰোপৰি আমি বাণিজ্য মেলাৰ পৰিৱৰ্তে আমি বিজ্ঞান মেলা আনিছোঁ, য'ত আপোনালোকে ল'ৰা ছোৱালী পৰিয়ালসহ নানা ধৰণৰ আপোনালোকে আগতে হয়তো নেদেখা বস্তু আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিব। তাৰোপৰি আমি সমূহ যিসকল আমাৰ ইয়ালৈ আহিব তেখেতক আমি আদৰিবলৈ সুন্দৰকৈ আমি যথেষ্ট ডাঙৰকৈ একেলগে প্ৰায় 12-13 হাজাৰ লোকক একেলগে আমি আপ্যায়ন কৰিবলৈ আমি প্ৰস্তুতি সম্পূৰ্ণ কৰিছোঁ। আমি অসমৰ ভিতৰত শ্ৰেষ্ঠ সাংস্কৃতিক সন্ধিয়া পাতিম। অহাকালিৰ পৰা আমাৰ প্ৰগ্ৰেম আৰম্ভ হ'ব 31, 1, 2, 3, 4। গতিকে আমি অসমৰ যিমান মানে স্বনামধন্য আমাৰ শিল্পী আছে আমি চবকে নিমন্ত্ৰণ কৰিছোঁ। পাঠশালাৰ বজালীবাসী ৰাইজে অসম সাহিত্য সভাৰ অধিৱেশনক এক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছে, যাতে বিগত যিমান বছৰ হৈছে তাতকৈ এক অনন্য আৰু এটা দৰ্শন থকা এক আদৰ্শৰ অধিৱেশন হয়। এই প্ৰচেষ্টা হাতত লৈছে উদযাপন সমিতিৰ ফালৰ পৰা আৰু অহৰ্নিশে কাম চলি আছে যুদ্ধকালীন গতিত। পূৰ্ণ ৰূপ পাইছে এইখন জনগোষ্ঠীয় গাঁৱৰ আৰ্হিয়েও। দৰ্শনাৰ্থীক এখন জনগোষ্ঠীয় গাঁৱৰ চাক্ষুষ সোৱাদ দিয়াৰ উদ্দেশ্যে গ্ৰাম্য সমল সা সঁজুলিৰে অতি আকৰ্ষণীয়কৈ এইদৰে সজাই তোলা হৈছে গাঁওখন। বিভিন্ন ব্যতিক্ৰমী পদক্ষেপেৰে প্লাষ্টিকমুক্ত পৰিৱেশৰ বাৰ্তাৰে এই অধিৱেশনখনিক সফল কৰি তুলিবলৈ যেন কোনো ক্ৰুটি এৰিব বিচৰা নাই বজালীবাসীয়ে। সকলো দিশৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি এতিয়া বজালীবাসী সাজু অসম সাহিত্য সভাৰ সপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশনৰ অভ্যাগত সাহিত্যানুৰাগী দৰ্শনাৰ্থীক আদৰিবলৈ। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।